Cyber Play Store first on time a big breaking. Cyber অপরাধীর বিরুদ্ধে এবার অ্যাকশন মোডত নামি পড়ছে আরক্ষী। অ্যাকশন মোডত নামি পড়ি আরক্ষীয়ে 11 জনকৈ সাইবার অপরাধী কৰাত্ত কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰান্তত সাইবার অপৰাধৰ জৰিয়তে বৃহৎ ধন সৰবৰাহ কৰিছিলে। বৃহৎ ধনৰ অংক কৰিছিলে আৰু লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰৰ তৎপৰতাৰ পিছত আৰক্ষীয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে, বৃহৎ একশ্যন গ্ৰহণ কৰিছে। 11টাকৈ সাইবাৰ অপৰাধী পৰিছে আৰক্ষীৰ জালত। সমস্যা জনাইছো প্লাই ষ্টৰী ফাৰ্ষ্ট অন টাইম ইট ব্ৰেকিং। সাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মোডত আৰক্ষী নামি পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী অভিযান চলাই 11টাকৈ সাইবাৰ অপৰাধীক কৰাত্ত কৰিবলৈ সক্ষম হৈছে। একেদিনা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে সাইবাৰ অপৰাধী। 11টাকৈ সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। দুৰ্ধৰ্ষ সাইবাৰ অপৰাধী কেইটা আশৰাফুল আলম, ইকবাল হুছেইন, আজাহুরুল ইসলাম, রশিদুল ইসলাম, হাফিজ উদ্দিন, জিয়াউল ইসলাম, বাবুল ইসলাম আর ইনামুল করিম আটাইকে কৰাত্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰা সাইবাৰ অপৰাধ কৰি আহিছে জয়দুল ইসলাম, মহিবুল ইসলাম, আজহাৰুল ইসলাম, ৰশিদুল ইসলামক কৰাত্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা। দীৰ্ঘদিনৰ পৰা সাইবাৰ অপৰাধ চলাই আহিছিল। সাইবাৰ অপৰাধীকেইটাৰ পৰা বেংক পাছবুক জব্দ কৰিছে, সোয়াইপ মেচিন জব্দ কৰিছে, এটিএম 16টা, মোবাইল ফোন জব্দ কৰিছে, পাছপোর্ট, বিভিন্ন সামগ্ৰী জব্দ কৰিছে আৰক্ষীৰ ফালৰ পৰা। মৰিগাঁৱৰ মইৰাবাৰী, লাহৰীঘাট, মেকিৰভেটাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অপৰাধীকেইটাক। অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট সম জিলা আৰক্ষী অধীক্ষকে চলাইছিল অভিযান। আৰু বৃহৎ অভিযানত 11টাকৈ সাইবাৰ অপৰাধীক কৰাত্ত কৰিবলৈ সক্ষম হৈছে। সাইবাৰ অপৰাধৰ বৃহৎ জাল তৈয়াৰ কৰিছিলে। বিভিন্ন জনৰ পৰা ঠগ প্ৰবঞ্চনাৰে ধন লৈ গৈছিলে। বিভিন্ন জনৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰিছিলে। সাইবাৰ অপৰাধৰ জৰিয়তে বৃহৎ জাল তৈয়াৰ কৰিছিলে। অপৰাধৰ বৃহৎ জাল তৈয়াৰ কৰিছিল। দীৰ্ঘদিনৰ পৰা বৃহত্তৰ অঞ্চলত সাইবাৰ অপৰাধ চলাইছিলে। কেৱল এই অঞ্চলটোতে নহয়, কেৱল মইৰাবাৰী, লাহৰীঘাটতে নহয়, সমগ্ৰ অসমতেই বিভিন্ন জনৰ পৰা সাইবাৰ অপৰাধৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিলে, ধন হৰলুকি কৰিছিলে। কষ্টৰে উপাৰ্জন কৰা বহু লোকৰ তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে, ধন সাইবাৰ অপৰাধৰ জৰিয়তে লৈ গৈছিলে। আৰু দীৰ্ঘদিনৰ পৰা এই যি দুৰ্ধৰ্ষ এই সাইবাৰ অপৰাধী যে অপৰাধ চলাই আহিছিলে, এই 11টাকৈ সাইবাৰ অপৰাধীৰ বৃহৎ গেঙক আৰক্ষীয়ে কৰাত্ত কৰিবলৈ সক্ষম হৈছে। একেদিনা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 11টাকৈ সাইবাৰ অপৰাধীক। আৰক্ষীৰ জালত পৰিছে 11টা কুখ্যাত সাইবাৰ অপৰাধী। দুৰ্ধৰ্ষ সাইবাৰ অপৰাধীকেইটা আশৰাফুল আলম, ইকবাল হুছেইন। জনাইছো 11টাকৈ সাইবাৰ অপৰাধীক কৰাত্ত কৰিছে আশরাফুল আলম, ইকবাল হুছেইন, আজরাহুল ইসলাম, রশিদুল ইসলাম, হাফিজ উদ্দিন, জিয়াউল ইসলাম, বাবুল ইসলাম, ইনামুল করিম, জয়দুল ইসলাম, মহিবুল ইসলাম, আজাহাৰুল ইসলাম, ৰশিদুল ইসলামক আৰক্ষীয়ে জব্দ কৰিছে। তেওঁলোকৰ পৰা বেংক পাছবুক আৰু সোয়াইপ মেচিন জব্দ কৰিছে, 16টাকৈ মোবাইল ফোন জব্দ কৰিছে, পাছপোর্ট জব্দ কৰিছে, এটিএম জব্দ কৰিছে। মৰিগাঁও, লাহৰীঘাট, মেকিৰভেটাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ পৰা, বহু লোকৰ পৰা, কষ্টৰ উপাৰ্জন কৰা বহু লোকৰ একাউণ্টৰ পৰা তেওঁলোকে ধন লৈ গৈছিল, সৰকাই লৈ গৈছিল। সাইবাৰ অপৰাধৰ জৰিয়তে লাখ লাখ টকা, কোটি কোটি টকা তেওঁলোকে লৈ গৈছিল। আৰু একেদিনা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 11টাকৈ সাইবাৰ অপৰাধী। কুখ্যাত সাইবাৰ অপৰাধী পৰিছে আৰক্ষীৰ জালত। আৰক্ষীৰ বৃহৎ অভিযান সাইবাৰ অপৰাধৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী। একেদিনা অভিযান চলাই গ্ৰেপ্তাৰ হৈছে 11টাকৈ সাইবাৰ অপৰাধী। দুৰ্ধৰ্ষ সাইবাৰ অপৰাধীকেইটাক আৰক্ষীয়ে অভিযান চলাই কৰাত্ত কৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে 11টাকৈ কুখ্যাত সাইবাৰ অপৰাধীক। দীৰ্ঘদিনৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লোকক ঠগন দি আহিছিল, ঠগি সাইবাৰ অপৰাধৰ দৰে বৃহৎ তেওঁলোকে ক্ৰাইম কৰিছিলে। সাইবাৰ অপৰাধৰ বৃহৎ জাল তৈয়াৰ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকক ঠগি ধন সৰকাইছিলে। বহুতৰ একাউণ্টত ধন নাইকিয়া হৈ গৈছিলে নিজে নিজে। বহুতে কষ্টৰে উপাৰ্জন কৰা ধন তেওঁলোকে হৰাশ কৰিছিলে, ধন লুণ্ঠন কৰিছিলে। আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে 11টাকৈ সাইবাৰ অপৰাধী। লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰে বিধানসভাত সাইবাৰ অপৰাধৰ বিষয়টো উত্থাপন কৰিছিলে। আৰু তাৰ পিছতেই চৰকাৰে সাইবাৰ অপৰাধৰ বিৰুদ্ধে বৃহৎ একশ্যন লোৱাৰ কথা জনাইছিলে। আৰক্ষীয়ে তাৰ পিছতে কঠোৰ হৈ পৰা দেখিবলৈ গৈছে। আৰক্ষী সষ্টম হৈ পৰিছে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৃহৎ একশ্যন লৈছে। এতিয়া আৰক্ষীয়ে একশ্যন মোডত নামি পৰিছে। আৰক্ষীয়ে 11টাকৈ সাইবাৰ অপৰাধী, কুখ্যাত সাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিছে একেদিনাই অভিযান চলাই। জনাইছো বৃহৎ অভিযান আৰক্ষীয়ে
চলাইছে মৰিগাঁও মৈৰাবাৰী লাহৰীঘাট মেকিৰিভাটাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মেকিৰিভাটাত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 11টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক বৃহৎ তালিকালৈ আৰক্ষী সাজু হৈছে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলিব চাইবাৰ অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰিব কষ্টৰে উপাৰ্জন কৰা বহু লোকৰ ধন সৰকাই লৈ যায় এই বৃহৎ যি চাইবাৰ অপৰাধীৰ গেঙে আৰক্ষীয়ে বৃহৎ অভিযান চলাই কৰায়ত্ব কৰিছে 11টাকৈ কুখ্যাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে এবাৰ কঠোৰ হৈ পৰিছে আৰক্ষী একেদিনাই 11টাকৈ চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিছে মৰিগাঁৱৰ মৈৰাবাৰী লাহৰীঘাট মেকিৰিভাটাত আৰক্ষী অভিযান চলাইছিলে অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে 11টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক বৃহৎ তালিকা আৰক্ষীয়ে প্ৰস্তুত কৰিছে চাইবাৰ অপৰাধ জগতৰ সৈতে জড়িত এই কুখ্যাত চাইবাৰ অপৰাধীক এটা এটাকৈ কৰায়ত্ব কৰা হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব এইবাৰ আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বৃহৎ একশ্যন মোডত নামি পৰিছে এতিয়া আৰক্ষী লাহৰীঘাটৰ বিধায়ক আসিফ নাজাৰৰ তৎপৰতাৰ পাছতে আৰক্ষীয়ে কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে বৃহৎ একশ্যন আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মোডত নামি পৰিছে আৰক্ষী গ্ৰেপ্তাৰ হৈছে একেদিনাই 11টাকৈ চাইবাৰ অপৰাধী আৰক্ষী তদন্তৰ পাছতে ওলাই পৰিব আৰু চাইবাৰ অপৰাধৰ সৈতে কোন কোন জড়িত হৈ আছে কিছুদিন ধৰি আমি আমাৰ লাহৰীঘাট মৈৰাবাৰী ভোৰাগাঁও ভেলগুৰি অঞ্চলৰ বৃহত্তৰ ৰাইজৰ পৰা বা যিকোনো মানুহৰ পৰা আমি কিছুমান খবৰ পাই আছিলোঁ যে এই অঞ্চলটোত এই চাইবাৰ ক্ৰাইম অপৰাধী আকৌ মানে গঢ় লৈ উঠিছে তেওঁলোকে নতুন নতুন পদ্ধতিৰে আৰু বিভিন্ন ধৰণৰ চাইবাৰ ক্ৰাইম কৰি আছে বুলি আমি এটা খবৰ পালোঁ আৰু সেই মৰ্মে যোৱা পৰহি অৰ্থাৎ 30 জুলাই তাৰিখে আমাৰ মৈৰাবাৰী থানাত এটা গোচৰ ৰুজু কৰা হয় গোচৰটোৰ নম্বৰ হ'ল 82/26 মৈৰাবাৰী থানা এই গোচৰত আমি ৰেজিষ্টাৰ কৰাৰ পিছত এইটো কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যোৱা নিশা আমাৰ লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত আমাৰ 5টা দল গঠন কৰা হয় আৰু 5টা দলে লাহৰীঘাট সমজিলাৰ বিভিন্ন অঞ্চলত ৰেড মাৰি ৰাতিপুৱালৈকে ৰেড মাৰি প্ৰায় আমি 12জন মানুহ আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ এই গোচৰৰ সন্দৰ্ভত আৰু সেই মানুহকেইজন হ'ল আছাবুল আলম তেখেত মৈৰাবাৰী ইকবাল হুছেইন মিকিৰভেটা আজাহাৰুল ইছলাম লাহৰীঘাট ৰাছিদুল ইছলাম মৰিগাঁও হাফিজউদ্দিন লাহৰীঘাট জিয়াৰুল ইছলাম লাহৰীঘাট বাবুল ইছলাম লাহৰীঘাট ইনামুল কৰিম লাহৰীঘাট জয়দুল ইছলাম লাহৰীঘাট মহিবুল ইছলাম লাহৰীঘাট আৰু আজাহাৰুল ইছলাম লাহৰীঘাট তাৰ উপৰি আৰু এজন আমি মানুহ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিলোঁ তেখেতক এইটো কেছতো আমি এৰেষ্ট কৰিছোঁ আৰু তেখেত আমাৰ মিকিৰভেটা থানাৰ এটা আগৰ ৰেজিষ্টাৰ হৈ থকা কেছ যিটো আদিত্য বিৰলা গ্ৰুপৰ যিটো স্কেম হৈছিলে সেই স্কেমৰ এটা কেছতো তেখেত জড়িত হৈ আছে তেখেতক ইমান দিনে বিচাৰি থকা হৈছিল কিন্তু তেখেতে আৰক্ষীৰ পৰা পলাই আছিল বাবে তেখেতক আমি গ্ৰেপ্তাৰ কৰিব পৰা নাছিলোঁ কিন্তু যোৱা নিশা আমাৰ যিটো অপাৰেশ্যন চলিলে যিটো ৰেড চলিলে সেই ৰেডটোত আমি সেই আসামীজনকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তেখেতক আমি সেইটো গোচৰতে আমি যিখিনি আমাৰ যাৱতীয় আমাৰ আইনী ব্যৱস্থা ল'ব লাগে আমি সেইখিনি লোৱা হৈছে আৰু এইটো যিটো 82/ আপোনাৰ 2026 কেছটোত আমি যিখিনি মানুহ ধৰিছোঁ সেই মানুহখিনিৰ লগত আমি কালি যেতিয়া আমি তেখেতসকলক কৰায়ত্ব কৰিছোঁ তেখেতসকলৰ লগৰ পৰা আমি কিছুমান বহুত ডিজিটেল বা এনালগ বস্তু আমি ৰিকভাৰ কৰিছোঁ বা চিজ কৰিছোঁ সেইবিলাকৰ ভিতৰত আছে 16টা মোবাইল ফোন ATM ডেবিট কাৰ্ড আছে বহু সংখ্যক তাৰপিছত POS সোৱাইপ মেচিন আছে QR কোডছ আছে স্কেনাৰ তাৰপিছত হাৰ্ড ডিস্ক পাইছোঁ পাছবুক পাইছোঁ চেকবুকো পাইছোঁ আমি তাৰ লগতে আমি নগদ ধন পাইছোঁ 2,25,000 টকা আধাৰ কাৰ্ড পাইছোঁ তাৰপিছত পাছপোৰ্ট পাইছোঁ ডেস্কটপ কম্পিউটাৰ এটা পাইছোঁ প্ৰিণ্টাৰ পাইছোঁ আৰু অন্যান্য বিভিন্ন নথিপত্ৰ আমি যিখিনি আমি সন্দেহযুক্ত নথিপত্ৰ আমি জব্দ কৰিছোঁ এতিয়ালৈকে আমাৰ তদন্তটো একেবাৰে প্ৰাৰম্ভিক অৱস্থাত আছে যিহেতু আমি যোৱা ৰাতি নহয় অৰ্থাৎ আজি ৰাতিপুৱালৈকে আমাৰ যিটো অপাৰেশ্যন চলিলে অপাৰেশ্যন চলাৰ পিছত বিভিন্ন থানাৰ এলেকাত যিহেতু আসামীসকলক কৰায়ত্ব কৰা হৈছে তেওঁলোকক ইয়ালৈ আনি যিখিনি প্ৰাৰম্ভিক সোধপোছ কৰিছোঁ সেইখিনিত এতিয়ালৈকে যিখিনি কথা পোহৰলৈ আহিছে সেইখিনি হ'ল তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ ফ্ৰডুলেণ্ট ATM উইথড্ৰয়েলছ আৰু কিছুমান ধৰক আপোনাৰ বেনামী বা বেলেগৰ নামত উলিওৱা আধাৰ কাৰ্ডেৰে যিকোনো অনলাইন বেংকৰ পৰা লোন লোৱা বা
US ডলাৰ বা বিভিন্ন ফৰেন কাৰেঞ্চিত তেওঁলোকে ডিল কৰে, তেনেকুৱা ধৰণৰ আমি কিছু এতিয়া তথ্য প্ৰমাণ যিখিনি প্ৰথম আমাৰ ইনভেষ্টিগেশ্যনত পাইছোঁ সেইখিনি আপোনালোকক এতিয়া জনাব পাৰিছোঁ আমি। যিহেতু আজি আমি তেওঁলোকক এতিয়া আমি কোৰ্টত অনাৰেবল কোৰ্টত প্ৰডাকশ্যন কৰিম, প্ৰডাকশ্যন কৰাৰ পিছত যেতিয়া কাষ্টডি পাম তেতিয়া এই তদন্তটো আৰু আমি মানে অকণমান ডিটেইলছত যেতিয়া কৰিব পাৰিম তেতিয়া আৰু হয়তো নতুন নতুন তথ্য উদ্ঘাটন হ'ব আৰু আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক যিখিনি আমি পাওঁ